এখন গাঁৱত দুখীয়া দৰিদ্ৰৰ গোপাল আৰু অঞ্জলি নামৰ এহাল মানুহ আছিল। যেনে তেনে গোপালে দিন হাজিৰা কৰি পৰিয়ালটো চলাইছিল। এনেকৈয়ে সিহঁতৰ পৰিয়ালটো চলি গৈ আছিল। আৰু এদিন সি কামলৈ ওলাই যায়। তাৰ বেগ বুলিবলৈ নাছিল। ঘৈণীয়েকৰ বেগকে লৈ পেলাই কামলৈ গৈছিল। আৰু ঘৈণীয়েকেও মানা কৰা নাছিল। কি কৰিব, উপায় নাই। যেনে তেনে দিন হাজিৰা কৰি চলিছিল। যে সি বেগ এটা ল'ব, তাৰো তাৰ হাতত পইচাই নাছিল। আৰু এনেকৈ এদিন ঘৰৰ পৰা বেগ লৈ কামৰ সন্ধানত বাহিৰলৈ ওলাই গৈছিল। আৰু সি ভাবিলে যে হাজিৰা কৰি কেইটকানো পাওঁ, বহুত চলিবলৈ কষ্ট হয়। এই ভাবি ঘৈণীয়েকৰ বেগকে লৈ সি বাহিৰত এটা কোম্পানীত কাম কৰিবলৈ ওলাই গ'ল। গৈ গৈ সি ডাঙৰ এটা কোম্পানীত জইন কৰিম বুলি ওলাই আহিছিল। আৰু এটা কোম্পানী ৰাস্তাৰে গৈ থাকোঁতে সি কোম্পানীটো দেখিলে আৰু এই কোম্পানীতে কাম কৰিম বুলি ভাবিলে। আৰু সি সেই কোম্পানীতেই কাম কৰিল। আৰু ৰুমত আহি ঘৈণীয়েকলৈ ফোন কৰে। ডিউটি যেতিয়া ছুটি হয়, তেতিয়া সি ঘৰলৈ ফোন কৰে, ঘৈণীয়েকৰ সৈতে কথা পাতে। ভাল বেয়া খবৰ লয়। আৰু দৰমহাও দুই এপইচা সি দিব পৰা হৈছিল। খবৰ খাতি লৈ আৰু সিহঁতৰ ল'ৰা ছোৱালী নাছিল। এনেকৈ দুইটাই খবৰ খাতি লয়, কথাও পাতে। এনেকৈ দিনবোৰ পাৰ হৈ যায়। আৰু ঘৈণীয়েকেও কথা পাতে, সিও কথা পাতে। এনেকৈ দিনবিলাক পাৰ হৈ যায়। আৰু এদিন মানুহজনীয়ে এজন ল'ৰাৰ প্ৰেমত পৰে। ফেচবুকতে চিনাকি হৈ এজন ল'ৰাৰ প্ৰেমত পৰে। ল'ৰাজনৰ নাম অমল। মোবাইলতে চিনাকি হৈ দুয়ো কথা বতৰা পাতে। আৰু এনেকৈ প্ৰেমত পৰে দুয়ো। আৰু তেওঁ যে বোৱাৰী, সেই কথা অমলৰ আগত কোৱা নাছিল। আৰু দুয়ো এনেকৈ কথা পাতি থাকে। আৰু গোপালে সেই কথা গম নাপায়। তথাপিও গোপালে খবৰ খাতি ল'লে। মাজে মাজে বিজি হয় আৰু সন্দেহ ভাৱ হয়। আৰু এনেকৈ এদিন ৰাতি অমলে অঞ্জলিক পলাই লৈ গুচি যায়। গাঁৱৰ মানুহে কোনো গমেই নাপায়। ৰাতি পলাই লৈ গুচি যায়। সিহঁতৰ
গভীৰ প্ৰেম হৈছিল আৰু এনেকৈ দুয়ো গৈ ঘৰ পায়। ঘৰ পোৱাৰ পিছত বাপেকে গালি পাৰে যে তই এজনী বোৱাৰী ঘৰলৈ লৈ আহিলি। আইতাকেও সেই কথাই কয় আৰু অমলে যে প্ৰতিশ্ৰুতি দি লৈ আহিছিলে যে একেলগে থাকিম বুলি, কিন্তু ঘৰৰ মানুহে মান্তি নহয়। সেইবাবে সিহঁতৰ মাজত কাজিয়া হয়। পিছত ঘৰৰ ওচৰৰ এজনী ছোৱালীয়ে গোপালক ফোন কৰি জনায় যে আপোনাৰ মানুহজনী ঘৰত নাই, কলৈ গ'ল দেখাই পোৱা নাই। সেই কথা গোপালক ফোন কৰি জনায় আৰু গোপালে ছোৱালীজনীৰ লগত কথা পাতে। কথা পাতি কি কৰিব, উপায় নাই। সেই সময়ত ঘৰলৈ আহিবলৈও তাৰ হাতত পইচাই নাই। ঘৰলৈ যে আহিব পইচা নাছিল, সেইবাবে ঘৰলৈ আহিব পৰা নাছিল। আৰু এনেকৈ খবৰ খাতি নোপোৱা হ'ল, মানুহজনী পলাই গ'ল। সেই চিন্তাতে সি ৰুমতে অলপ মাল আনিলে। মাল আনি বহি লৈ দুখটো লাগিছেই, কি কৰিব বেচেৰা, উপায় নাই। সেইকাৰণে অলপ টেনশ্যনটো দূৰ কৰিবলৈ অলপ মাল লৈ আহিলে। মাল আনি বহি খাবলৈ আৰম্ভ কৰিলে। কি কৰিব উপায় নাই। দুদিনৰ পিছত সি দৰমহা পাই ঘৰলৈ উভতি আহিল। আৰু ঘৰলৈ উভতি অহাৰ পিছত ঘৰতোতো কোনোৱেই নাই। কি কৰিব? আহিলে, অহাৰ পিছত উপায় নাই, কি কৰিব? সেই বেগকে লৈ আহিলে। পিছত বোৱাৰীজনীয়ে উপায় পোৱা নাছিল যে সিহঁতৰ ঘৰৰ মানুহ নাৰাখা হ'ল আৰু গুচি আহিল। আহি লৈ সেই গোপাললৈ ফোন কৰিলে যে মই তোমাৰ ওচৰলৈ যাব বিচাৰোঁ। মোৰ উপায় নাইকিয়া হৈছে, এতিয়া কি কৰোঁ ভাবি পোৱা নাই। সেয়েহে যদি মোক অনুমতি দিয়া, আকৌ মই তোমাৰ ওচৰলৈ যাব পাৰোঁ। সেই কথা কৈ গিৰিয়েকৰ লগত কথা পাতিলে আৰু গিৰিয়েকে ক'লে যে এবাৰ ওলাই যোৱাৰ পিছত আৰু দুনাই ইয়ালৈ আহিব নালাগে। য'তেই গৈছা তাতেই সুখে শান্তিৰে সংসাৰ কৰি থাকা, সেইটোৱেই ভাল হ'ব। তোমাৰ সুখেই মোৰ সুখ, এই বুলি গোপালে ক'লে। আৰু তাইও উপায় নাপায় গাঁৱৰ মানুহে গোপালক বুজালে যে মানুহজনীতো গ'লেই কোনো কথা নাই, তোৰ আৰু সময় আছে, চিন্তা নকৰিবি, আৰু এজনীক তোক গতাই দিম। গাঁৱৰ মানুহে বহুত বুজোৱাৰ পিছত সি মান্তি হোৱা নাছিল। তথাপিও অৱশেষত গাঁৱৰ মানুহৰ কথা পেলাব নোৱাৰি আকৌ দ্বিতীয় বিবাহ কৰিলে। দ্বিতীয় বিবাহ কৰাৰ পিছত
লাহে লাহে ইনকামৰ পথ বিচাৰিলে আৰু দুয়ো মিলি গ'ল। আৰু আগৰ যিজনী আছিলে সেইজনী অৱশেষত উপায় নাপায় পানীত পৰি মৰি থাকিলে। তাৰপিছত সি এখন গোপালে চব্জি দোকান এখন খুলিলে। খুলি সি ৰাতিপুৱাই চব্জি দোকানখন লৈ বজাৰলৈ গুচি যায় আৰু সন্ধিয়া হ'লে ঘৰ সোমায়। এনেকৈ দিন কটাবলৈ আৰম্ভ কৰিলে। আৰু এদিন দুয়োৰে মাজত এজন সন্তান হ'ল। সন্তানটোক মৰমেৰে যতনেৰে ডাঙৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু সিহঁতৰ চব্জি ইনকামে সিহঁতৰ এটা ভাল ঘৰ সাজিলে। গোপালে ভাবিলে যে মোৰ এতিয়া অকণমান হ'লেও সুখ আহিছে। দ্বিতীয় বিবাহ কৰি গোপালৰ জীৱন সলনি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।